নমস্কাৰ মই এপলিৰা টাইমটোলৈ স্বাগতম জনাইছো আৰু বহুতৰ আন এটা ডাঙৰ খবৰ লৈ আহিছো ভাৰতে পাকিস্তানক শিক্ষা দিবই সন্ত্ৰাসবাদীক পোহপাল দিয়া পাকিস্তানক কোনো কাৰণত ক্ষমা কৰি নিদিয়ে ভাৰতে পুনৰ যেটো দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এবাৰ পাকিস্তানলৈ ধমক লগাইছে ধমকৰ সমান্তৰালভাৱে কিন্তু একশনো অব্যাহত ৰাখিছে এবাৰ পাকিস্তানক পুনৰ এখিকনি দিছে ভাৰতে পুনৰ খুলি দিলে বাগলিহার বান্ধ আৰু বাগলিহার বান্ধ খুলি দিয়াৰ পিছতে এতিয়া পাকিস্তান চাৰিওফালে জলমগ্ন হৈ পৰিছে বানত কক বকাবলগীয়া হৈছে এতিয়া পাকিস্তানৰ জনসাধাৰণে ভাৰতৰ বিৰুদ্ধে বাৰে বাৰে কৰা অন্যাৰ এয়া ফল ভুগিব লগা হৈছে পৰিণাম ভুগিব লগা হৈছে পাকিস্তানে ভাৰতে পুনৰ খুলি দিলে বাগলিহার বান্ধ আৰু এই বাগলিহার বান্ধ খুলি দিয়াৰ পিছতে হাহাকাৰ অৱস্থা ৰামবনৰ সেনাব নদীৰ বাগলিহার বান্ধৰ গেট মুকলি কৰি দিছে এতিয়া ভাৰতে যাৰ বাবে হুৰে এতিয়া পানী বৈছে পাকিস্তানলৈ জলমগ্ন হৈ পৰিছে পাকিস্তান পানী মুকলিৰ পিছতে পাকিস্তানত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এফালে মৰুভূমি সদৃশ পৰিস্থিতিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এবাৰ পানীৰ বাবে হাহাকাৰ অৱস্থা পানীৰে ভৰি পৰিছে এতিয়া সমগ্ৰ পাকিস্তান পানীৰ কক বকাবলগীয়া হৈছে এতিয়া পাকিস্তানৰ জনসাধাৰণ বিশ্বাসঘাতক পাকিস্তানত এতিয়া জলমগ্ন পৰিৱেশ এফালে ভাৰতে আৰম্ভ কৰিছে ইতিমধ্যে কূটনৈতিক যুদ্ধ সেই যুদ্ধৰ বাবে ইতিমধ্যে হাহাকাৰ আৰু তাৰ পিছত এতিয়া ভাৰতে পুনৰ খুলি দিছে বাগলিহার বান্ধ আৰু মুঠতে ভাৰত চৰকাৰৰ তৰফৰ পৰা পাকিস্তানক প্ৰতিটো মুহূৰ্ততে শিক্ষা দিবলৈ অব্যাহত ৰাখিছে একশন প্ৰতিটো মুহূৰ্তত একশন অব্যাহত ৰাখিছে কূটনৈতিক যুদ্ধ অব্যাহত ৰাখিছে কূটনৈতিক যুদ্ধৰ সমান্তৰালভাৱে একশন এয়াৰ ষ্ট্ৰাইক অব্যাহত ৰাখিছে মুঠতে ধাৰাবাহিকভাৱে ভাৰতে অব্যাহত ৰাখিছে পাকিস্তানৰ বিৰুদ্ধে একশন কোনো কাৰণত ক্ষমা কৰি নিদিয়ে এফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা কালিৰ দিনটোত স্পষ্ট কৰি দিছে ভাৰত চৰকাৰে যে এইবাৰ পাকিস্তানক উচিত শিক্ষা দিব পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনাত আৰু মিলিত নহয় বা পাকিস্তানৰ সৈতে আলোচনা কৰাৰ কোনো কাৰণ নাই মাত্ৰ এতিয়া ভাৰতক পিয়কে লাগে গতিকে পিয়কে দখল কৰিবই পিয়কে লাগিবই পিয়কে ভাৰতে লবই পিয়কে যেতিয়ালৈকে নাপায় ভাৰতে তেতিয়ালৈকে এই যুদ্ধ অব্যাহত ৰাখিব মুঠতে কোনো কাৰণত ভাৰতে ক্ষমা নকৰে আৰু পাকিস্তানক যদি পাকিস্তানে সন্ত্ৰাসবাদীক যদি ভাৰতৰ হাতত হস্তান্তৰ কৰে তেতিয়াহলে কথা পতাৰ কথা চিন্তা কৰিব কিন্তু অন্যথা ভাৰতে আৰু কোনো ধৰণৰ কথা নাপাতে পাকিস্তানৰ সৈতে বহুবাৰ কথা পাতিলে পাকিস্তানক বহুবাৰ ক্ষমা কৰিলে কিন্তু সকলো বাৰতে প্ৰতিবাৰতে আসলতে পাকিস্তানক ভাৰতে ক্ষমা কৰি দিয়াৰ পিছতো কিন্তু সিধা নহয় পাকিস্তান আৰু যাৰ বাবে এবাৰ পাকিস্তানক কোনো কাৰণত ক্ষমা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কূটনৈতিক যুদ্ধ অব্যাহত ৰাখিছে এয়াৰ ষ্ট্ৰাইক অব্যাহত ৰাখিছে ডিজিটেল ষ্ট্ৰাইক অব্যাহত ৰাখিছে মুঠতে চাৰিওফালে এতিয়া পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্ৰথম অৱস্থাত হিন্দু জলসন্ধি বন্ধ কৰি দিয়াৰ স্থগিত কৰাৰ লগে লগে পাকিস্তানত সকলো শুকাই গৈছিল ঝেলুম নদী শুকাইছিল সেনাব নদী শুকাইছিল এফালৰ পৰা প্ৰতিখন নদ নদী শুকাই গৈছিল নৈ উপনৈ শুকাই যোৱাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল পাকিস্তানত উল্লেখ কৰিব লাগিব যে এই সিন্ধু নদীৰ পানীৰ ওপৰত ভৰসা কৰে পাকিস্তানৰ জীৱন যাপন যিসকল কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে কৃষি জীৱন যাপনৰ ওপৰত নিৰ্ভৰ কৰে সেই সকল পাকিস্তানী জনসাধাৰণৰ বাবে সিন্ধু নদীৰ পানী বন্ধ কৰি দিয়াৰ পিছতে এক বিপৰ্যয় নামি আহিছিল তাৰ পিছতে পাকিস্তানত কিন্তু আন এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছিল ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছিল ভাৰতৰ কূটনৈতিক যুদ্ধই কিয়নো ডিজিটেল ষ্ট্ৰাইকৰ জৰিয়তে ইউটিউব চেনেল বন্ধ কৰি দিয়া হৈছিল পাকিস্তানৰ যিসকল সেলিব্ৰিটি আছিল ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি অভিনেতা অভিনেত্ৰী পৰ্যন্ত সকলোৰে ইনষ্টাগ্ৰাম একাউণ্ট পৰ্যন্ত বন্ধ কৰি দিছিল পাকিস্তান চৰকাৰৰ প্ৰতিগৰাকী শক্তিশালী নেতাৰ টুইটাৰ একাউণ্ট পৰ্যন্ত বেন কৰি দিয়া হৈছিল ভাৰতত মুঠতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক অব্যাহত ৰাখিলে আৰু এফালে ওয়াটাৰ ষ্ট্ৰাইক অব্যাহত ৰাখিলে আৰু তাৰ পিছতে আৰম্ভ কৰিছিল এয়াৰ ষ্ট্ৰাইক 22 এপ্ৰিলৰ নৰসংহাৰ ঘটনা সম্পূৰ্ণ তদন্তৰ অন্তত 15টা দিনৰ অন্তত ভাৰতে সেই এয়াৰ ষ্ট্ৰাইক অব্যাহত ৰাখিছিল ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত ইতিমধ্যে দিশহাৰা হৈ পৰিছিল পাকিস্তান তাৰ পিছত পাকিস্তানে প্ৰবঞ্চনাৰ আশ্ৰয় লৈছিল কিদৰে প্ৰবঞ্চনাৰ আশ্ৰয় লৈছিল সমগ্ৰ বিশ্ববাসীয়ে দেখিলে সেয়া মধ্যস্থতাকাৰীৰ সহায় লৈ পাকিস্তানে বিচাৰিলে যুদ্ধ বিৰতি এক প্ৰকাৰ পাকিস্তানে আঁঠু কহা বুলি উল্লেখ কৰিছিল অৰ্থাৎ পাকিস্তানে ভয় কৰিছে ভাৰতীয় সেনালৈ আৰু যুদ্ধ ক্ষেত্ৰত নামিব নোৱাৰে তেনেধৰণে আসলতে প্ৰবঞ্চনাৰে যুদ্ধ বিৰতি বিচাৰিলে কিন্তু যুদ্ধ বিৰতি বিচৰাৰ 4টা ঘণ্টাও উকলি যাবলৈ নাপালে 4 ঘণ্টাতে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰি পুনৰ গুলী বৰ্ষণ কৰিলে আৰু তাৰ কিন্তু যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতীয়
সেনাই পৰাক্ৰমেৰে যুঁজিব পাৰে পাকিস্তান সেনাৰ বিৰুদ্ধে কিয়নো পাকিস্তানে অন্যায় যুঁজিবলৈ আহে ভাৰতীয় সেনাই কিন্তু সমূহ সময়ত যুদ্ধ কৰিব পাৰে ইমানেই পৰাক্ৰম আছে ভাৰতীয় সেনাৰ গতিকে এনে অৱস্থাত পাকিস্তানে এতিয়া পুনৰ বিচাৰিছে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰাৰ কিন্তু ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ পূৰ্বেও সুযোগ আছিল পাকিস্তান চৰকাৰৰ কিন্তু সেই সুযোগ গ্ৰহণ কৰা নাছিলে পাকিস্তানৰ প্ৰাক্তন যিগৰাকী প্ৰধানমন্ত্ৰী আছিলে নৱাব শ্বৰীফ তেওঁ ভাতৃক বৰ্তমানৰ পাক প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফক পৰামৰ্শ দিছিল আহ্বান জনাইছিল ভাৰতৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ আহ্বান জনাইছিল যুদ্ধ ক্ষেত্ৰত নামিলে পাকিস্তানে সকলো হেৰুৱাব লাগিব বুলি ভৱিষ্যতবাণী দিছিল কিন্তু সেই পৰামৰ্শ নামানি পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰ যি দম্ভ দেখুৱাইছিল অহংকাৰ দেখুৱাইছিল মাত্ৰ 4টা দিনতে সকলো শেষ হৈ গ'ল লাহোৰ শেষ কৰাচী শেষ এফালৰ পৰা সকলো শেষ হোৱাৰ পিছত যিসমূহ পাকিস্তানৰ ৰাজধানী চহৰ ইছলামাবাদ ধ্বংস হৈ গৈছে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হৈছে পাকিস্তান সেনাই পলায়ন কৰিব লগা হৈছে মুঠতে চাৰিওফালে এতিয়া পাকিস্তানক বিপৰ্যয় খেদি ফুৰা পাকিস্তানে এতিয়া কি কৰিব কি নকৰিব কৰি মধ্যস্থতাকাৰীৰ সহায় লৈছে কিন্তু ভাৰতে কালিৰ দিনটোত স্পষ্ট কৰি দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু তিনি সেনা প্ৰমুখৰ সৈতে NSA অজিত ডোভালৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু সেই বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে একচন কেতিয়াও এৰি দিয়া নহয় সন্ত্ৰাসবাদীক যেতিয়া পোহপাল দি আহিছে পাকিস্তানে গতিকে এয়াই হৈছে উচিত সময় গতিকে উচিত সময়তে প্ৰত্যুত্তৰ দিব আৰু উচিত সময়তে ভাৰতে নিজৰ দখললৈ পুনৰ উভতাই আনিব পিঅকে পাক অধিকৃত কাশ্মীৰ এইবাৰ ভাৰতে দখল কৰিব এয়া স্পষ্ট বাৰ্তা ভাৰত চৰকাৰ কোনো কাৰণত ক্ষমা নকৰে পাকিস্তানক সেই কথা স্পষ্ট কৰি দিছে ভাৰত চৰকাৰৰ তৰফৰ পৰা আৰু পাক চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা নবহে মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই মধ্যস্থতাকাৰীৰ কোনো কথা নুশুনে ভাৰত চৰকাৰে বহুবাৰ মধ্যস্থতাকাৰীৰ কথা শুনিছিল ভাৰত চৰকাৰে ক্ষমা কৰি দিছিল পাকিস্তানক আৰু যাৰ বাবে বহুবাৰ দেশবাসীৰো সমালোচনাৰ পাত্ৰ হৈছিল শেহতীয়াকৈ পুলৱামা ঘটনাক সমগ্ৰ বিশ্ববাসীয়ে সমগ্ৰ দেশবাসীয়ে আজিও পাহৰিব পৰা নাই প্ৰতিটো শ্বহীদৰ পৰিয়ালৰ পৰা সেই তেজৰ চকুলো এতিয়াও শুকোৱা নাই প্ৰতিগৰাকী মাতৃৰ বুকু আজিও উদং হৈ আছে প্ৰতিগৰাকী পত্নীৰ আজিও সেই শিৰৰ সেন্দুৰ প্ৰতিগৰাকী সেই পত্নীৰ শিৰৰ সেন্দুৰ নাই আজিও উকা হৈ আছে কপাল বিধৱা বগা সাজ পিন্ধি আজিও শ্বহীদৰ পত্নীয়ে চকু পানী নিগৰাই আছে গতিকে এনে অৱস্থাত পুলৱামা ঘটনাটো কিন্তু ক্ষমা কৰি দিছিল ভাৰতে মাত্ৰ এক প্ৰকাৰ হুংকাৰ দিছিল যদি পাকিস্তানে বাৰে বাৰে এনেধৰণে অন্যায় কৰে বাৰে বাৰে যদি ষড়যন্ত্ৰ কৰে এইবাৰ ভাৰতে এৰি নিদিব বুলি হুংকাৰ প্ৰদান কৰিছিল কিন্তু সেই যিসমূহ ভাৰতৰ হুংকাৰ আছিল দুৰ্বল বুলি ভাবিছিল যে ভাৰতে একো নকৰে ভাৰতে মাত্ৰ ভয় খুৱাই আছে তেনেধৰণে ভাবিছিল কিন্তু ভাৰতে কেৱল ভয় খুৱাই নাথাকে ভাৰতে একচন ল'ব পাৰে আৰু সেই একচন এতিয়া লৈ দেখুৱালে যাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে পাকিস্তান আৰু আজিৰ দিনটোত পুনৰ এয়া ডাঙৰ খবৰ আহি পৰিছে ভাৰতে পুনৰ খুলি দিছে বাগলিহাৰ বান্ধ এয়া দেশৰ চৰকাৰৰ ভাৰত চৰকাৰৰ কূটনৈতিক যুদ্ধ অব্যাহত আছে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানক এশিকনি দিবই লাগিব পাকিস্তানক এশিকনি দিয়াৰ সময় পিঅকে কাঢ়ি ল'বই লাগিব পাকিস্তানৰ পৰা আৰু যাৰ বাবে এতিয়া এই যুদ্ধ অব্যাহত ৰাখিছে একচন অব্যাহত ৰাখিছে ৰামবনৰ চেনাব নদীৰ বাগলিহাৰ বান্ধৰ গেট মুকলি কৰি দিছে এতিয়া ভাৰতে হুৰে এতিয়া পানী বৈছে পাকিস্তানৰ দিকে পানী মুকলিৰ পিছতে এতিয়া জলমগ্ন হৈ পৰিছে পাকিস্তান বানত গগবগাব লগা হৈছে পাকিস্তানৰ জনসাধাৰণ মুঠতে সকলো ফালৰ পৰা এতিয়া বিপৰ্যয় সন্মুখীন হৈছে পাকিস্তান আৰু সন্ত্ৰাসবাদীক পোহপাল দিয়াৰ বাবে এই বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে চাৰিওফালে বিপৰ্যয়ে ঘেৰি ধৰিছে এতিয়া পাকিস্তানক